নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী 29 জুলাইত উৰিয়ামঘাটত উচ্ছেদ চলাৰ পূৰ্ণ সম্ভাৱনা ফেসবুকত উচ্ছেদৰ ইংগিত দিছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে শুকুৰবাৰে উৰিয়ামঘাটলৈ গৈ মুখ্যমন্ত্ৰীয়ে বেদখলীকৃত ভূমি পৰিদৰ্শন কৰাৰ পিছতে ফেসবুক পোষ্ট দিলে বিধায়কগৰাকীয়ে 29 জুলাই সৰুপথাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন হৈ ৰব বুলি ফেসবুক পোষ্ট দি মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে বিধায়ক বিশ্বজিৎ ফুকনে তামুলবাৰীৰ মাজে মাজে গৈ বেদখলৰ বুজ লোৱাৰ লগতে বেদখলীকৃত ভূমিত সুপাৰী মাফিয়াই তামুলবাৰী চলাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ইপিনে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পূৰ্বেই অধিকাংশ বেদখলকাৰীয়ে তালি টোপলা বান্ধি এৰিছে উৰিয়ামঘাট কিন্তু উৰিয়ামঘাটৰ পৰা গৈ বেদখলকাৰীয়ে অন্য স্থানত ভূমি দখল কৰাৰ আশংকা ব্যক্ত কৰিছে বিভিন্ন জাতীয় দল সংগঠনে আগবঢ়াম আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ বিশেষ প্ৰতিবেদন উৰিয়ামঘাটৰ বিভিন্ন স্থানত যি উচ্ছেদৰ কথা বা জাননী জাৰি কৰাৰ পিছতেই এইফালে পোৱা গৈছে যে বিভিন্ন স্থানৰ পৰা যে নগাঁও তেজপুৰ মৰিগাঁও হোজাই এইসমূহ ঠাইৰ যিসকল লোক আঁতৰি যাব ইয়াৰ পৰা তেওঁলোকৰ নাম ঠিকনাসমূহ সন্নিৱিষ্ট কৰা হৈছে আৰু এয়া আমি উৰিয়ামঘাট থানাৰ সন্মুখত আছো ইয়াত এটা চেক গেট বহোৱা হৈছে ইয়াত বৰ্তমান যিসমূহ গাড়ী ইয়াৰ পৰা গৈছে বা সামগ্ৰী লৈ পেলাই বা কোন গাড়ী আহিছে ইয়ালৈ বিভিন্ন ঠাইৰ পৰা সামগ্ৰী নিবলৈ তেওঁলোকৰ নাম পঞ্জীয়ন কৰা হৈছে আৰু ইয়াত যি প্ৰতিখন গাড়ী নাম সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ পৰা কিমান গাড়ী ওলাই গ'ল বা কিমান গাড়ী ইয়ালৈ আহিছে মই যি এগৰাকী আৰক্ষী বিষয়া আছে আমি তাত জানিব চেষ্টা কৰিম কাৰণ যিহেতু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰতিখন বাহন তেওঁলোকে ইয়াত পঞ্জীয়ন কৰিছে আৰু জিলা আয়ুক্তসমূহে পিছত চাব পৰীক্ষা কৰিব আজি আপোনালোকে ইয়াত যিসমূহ গাড়ী ইয়াৰ পৰা ওলাই গৈছে সেইবিলাক আপোনালোকে পঞ্জীয়ন কৰি আছে ইয়াত আমি নোট কৰি আছো হয় আৰু আপোনাৰ কিমান গাড়ী ওলাইছিল আজিৰ দিনটোত আমি সময়মতে কৰি আছো মোৰ আগত বেলেগ এজনে ডিউটি কৰিছিলে হয় তেওঁৰ সময়ত বেলেগ হিচাপ মোৰ সময়ত বেলেগ হিচাপ আপোনাৰ সময়ত কিমান গ'ল মোৰ ইয়াত 8খন এই ৰেজিষ্টাৰ কৰি ল'ব হয় আৰু তাত আছে মই দেখুৱাইছো এগৰাকী আৰক্ষী বিষয়া তেওঁলোকে তেওঁৰ যি ডিউটি পিৰিয়ডত 8খন গাড়ী পাৰ গৈছে আপোনাৰ কিমান সময় গৈছে কিমান গৈছে কিমান গাড়ী গৈছে 24খন গাড়ী গৈছে মই দেখুৱাইছো এতিয়া ইয়াত যিসমূহ আমি ঠিকনা পাইছো অধিকাংশ জুৰিয়া মুৰাজাৰ মৰিগাঁও নগাঁও তেজপুৰ এই বিভিন্ন স্থানৰ পৰা যিসকল লোক ইয়ালৈ আহিছিলে যি প্ৰব্ৰজন হৈছিলে সেইসকল লোকক ইয়াৰ পৰা যোৱাৰ সময়ত ইয়াত বৰ্তমান ইয়াত তেওঁলোকৰ নাম পঞ্জীয়ন কৰা হৈছে বা যিসমূহ গাড়ী নিবলৈ আহিছে সামগ্ৰী নিবলৈ আহিছে তেওঁলোকৰ নাম পঞ্জীয়ন কৰা হৈছে এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে উৰিয়ামঘাটত যি উচ্ছেদ অভিযান চলাৰ পূৰ্বে প্ৰশাসনে কিন্তু ইয়াৰ পৰা যিসকল লোক আঁতৰি গৈছে তেওঁলোকৰ সকলো নাম ঠিকনা সন্নিৱিষ্ট কৰিছে আৰু সংশ্লিষ্ট যিসমূহ জিলাৰ আয়ুক্তসকলক তেওঁলোকে ইয়াৰ পৰা সেই তথ্যসমূহ যোগান ধৰিছে আৰু ইফালে উৰিয়ামঘাটৰ পিছত নগাঁৱতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান নগাঁৱত কেইবাটাও অঞ্চল বেদখলমুক্ত কৰিবৰ বাবে সাজু হৈছে জিলা প্ৰশাসন খাটুৱাল মৌজা আৰু হাতীচুং মৌজাত উচ্ছেদৰ বাবে প্ৰশাসনে জাৰি কৰিছে জাননী খাটুৱাল মৌজাৰ কছাৰী গাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান কছাৰী গাঁৱৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে জাৰি কৰিলে জাননী সমান্তৰালকৈ হাতীচুং মৌজাৰ গৰৈমাৰী আৰু বগৰীগুৰি গ্ৰেজিং ৰিজাৰ্ভতো চলিব উচ্ছেদ বগৰীগুৰি পাম কিছামতৰ 62-63 নম্বৰ দাগত চলিব উচ্ছেদ গৰৈমাৰী পথাৰৰ কিছামতৰ 71 নম্বৰ দাগতো আছে সন্দেহজনক লোকৰ বসতি চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি বৃহৎ অট্টালিকাৰ লগতে সন্দেহযুক্ত নাগৰিকে খান্দি ৰাখিছে পুখুৰী শীঘ্ৰেই দুইখন গ্ৰেজিং ৰিজাৰ্ভ বেদখলমুক্ত কৰাৰ বাবে সাজু হৈছে প্ৰশাসন ইতিমধ্যে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিছে উচ্ছেদৰ জাননী সরকারে নিব আমরা আবৃত্তি নাই সবই ইন্টিকে জায়গা সাইডে যাইতেছে তারা কইতেছি বুঝে না তারা নিউজ বাজাইতেছে আরে তারা নিউজ সরকার যেটা অনুমতি দিছে আমরা এটা একমত ভাঙ্গে দিতেছে সরকারের মাটি সরকারে নিব আমরা আবৃত্তি নাই সবই ইন্টিকে জায়গা সাইডে যাইতেছে তারা কইতেছি বুঝে না তারা নিউজ বাজাইতেছে আরে তারা নিউজ
আমাৰ স্থানীয় সংবাদদাতা মুজাম্মিল হকৰ সৈতে সংযুক্ত হৈছো এই মুহূৰ্তত অধিক খবৰ লাভ কৰিবলৈ মুজাম্মিল ইতিমধ্যে কেইবাখনো জাননী উচ্ছেদৰ কেইবাটাও অঞ্চলত আৰু তাৰ পিছত ৰাইজৰ মাজত কিছু উত্তেজনা দেখিবলৈ পোৱা হৈছে বৰ্তমান কেনে ধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে কি ধৰণৰ তৎপৰতা বেদখলকাৰীসকলৰ ঘৰ খালি কৰাৰ কিবা যোজা দেখিবলৈ পোৱা হৈছে নে হয় জয়ন্ত হাতীচুং মৌজাৰ গৰৈমাৰী পামৰ তাত তেওঁলোকে বেদখলকাৰীসকলে বেদখল কৰি ৰাখিছিলে বিশেষকে হাতীচুং মৌজাৰ গৰুমুৰি পথাৰ কিসামতৰ ৭২ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ আৰু হাতীচুং মৌজাৰ বগৰগুৰি পাম কিসামতৰ ৬২ আৰু ৬৩ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ চৰকাৰে প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে আৰু জাননী পোৱাৰ পিছতে দেখা গৈছে যে একাংশ এই সন্দেহযুক্ত লোকসকল ইয়াৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে বিশেষকে জাননী নিশাৰ ভাগত জাননী জাৰি কৰাৰ পিছতে পুৱাৰ ভাগৰ পৰা তেওঁলোকে ইয়াৰ পৰা আঁতৰি গৈ আছে কিন্তু একাংশ লোক এতিয়ালৈকে তাত বসবাস কৰি আছে তাত তেওঁলোকে পকী ঘৰ বনাই পেলাই বিল্ডিং বনাই পেলাই তেওঁলোকে দীৰ্ঘদিন ধৰি পৰা তেওঁলোকে তাত বসবাস কৰি আছিলে চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত বসবাস কৰি আছিলে আৰু এটা কথা উল্লেখ কৰিব লাগিব যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে যেতিয়া সাংবাদিকৰ দল যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে যেতিয়া তেওঁলোকে টালিটো বোলা বান্ধি যেতিয়া আহি থকা অৱস্থাৰ বাতৰি সংগ্ৰহ কৰি থাকোতে একাংশ লোকে তাত বিশেষকে মজিবুৰ ৰহমান নামৰ লোক এজন নহয় চাইদুল ইছলাম নামৰ দালাল এজনে তাত বাধা প্ৰদান কৰে বাতৰি সংগ্ৰহ কৰাৰ সময়ত বাধা প্ৰদান কৰাই নহয় সাংবাদিকসকলক বাবুকিও প্ৰদান কৰে আৰু এই লৈ পেলাই কিছু উত্তেজনাৰ সৃষ্টি হয় স্থানীয় একাংশ লোকসকলে সাংবাদিকৰ পক্ষত থকা দেখা যায় কিন্তু একাংশ লোকে এইটো কথা তেওঁলোকে স্পষ্টকে জনায় যে যিহেতু এইটো চৰকাৰী ৰিজাৰ্ভ তেওঁলোকে তাৰ পৰা আঁতৰি যাব বুলি তেওঁলোকে জনাইছে আৰু ইতিমধ্যে আঁতৰি যোৱাৰ যোজনা চলাই আছে জয়ন্ত কেতিয়ালৈ উচ্ছেদ হ'ব পাৰে সেই সন্দৰ্ভত কিবা অনুমান কৰা হৈছে জাননী জাৰি কৰাৰ কিমান দিন পিছত হ'ব পাৰে উচ্ছেদ প্ৰশাসনে সেই সন্দৰ্ভত কিবা ইংগিত দিছে মুজাম্মিল হয় প্ৰশাসনে এই সম্পৰ্কত ইংগিত দিছে যে জাননী জাৰি কৰাৰ 15 দিনৰ পিছত তেওঁলোকে উচ্ছেদ চলাব আৰু এই লৈ পেলাই প্ৰশাসনৰ তৰফৰ পৰা নিশাৰ ভাগৰ পৰাই জাননী জাৰি কৰা হৈ আছে আৰু এতিয়ালৈকে জাননী জাৰি কৰি আছে আৰু ইয়াৰ পিছতে কিন্তু বহু সংখ্যক যিসকল বেদখলকাৰী আছে বেদখলকাৰী লোকসকল ইয়াৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে আৰু যিটো হাৰত তেওঁলোকে আঁতৰি গৈ আছে এইটো হাৰত আঁতৰি গ'লে আৰু বিশেষ 15 দিনলৈকে আৰু বিশেষ হয়তো বেদখলকাৰী বিশেষ নাথাকিব কিন্তু তথাপিও একাংশ বেদখলকাৰী এতিয়াও আকুৰগুজ হৈ আছে যে তেওঁলোকে তাত থাকিবই তেওঁলোকৰ যিহেতু বাহিৰত তেওঁলোকৰ থকাৰ জেগা নাই চৰকাৰে যেতিয়ালৈকে ব্যৱস্থা কৰি নিদিয়ে তেওঁলোকে তাত থাকিব বুলি আকুৰগুজ হৈ আছে এই সকলো লোকক হয়তো পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক খালী কৰিবৰ কাৰণে প্ৰশাসনে উচ্ছেদ চলাব পৰা হ'ব লাগে মুজাম্মিল আপুনি সংযুক্ত হৈ থাকক ইয়াকে লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিভিন্নজনৰ ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছো কাইলে ৰাতি 10টা বজাত আৰক্ষী মানুহ আহিছে আহি পেলাই নোটিছ দি থৈ গৈছে যে ৰিজাৰ্ভখন খালী কৰিব লাগে চৰকাৰী মাটি বেদখল কৰি খাই আছে মানুহে খালী কৰি দিব লাগে সেইকাৰণে মানুহবিলাকে ৰাতিপুৱাৰ পৰাই ঘৰৰ বস্তুবিলাক লৈ গৈ আছে বেলেগ ঠাইলৈ ইয়াত বহুত মানুহ আছে এইটো কাউণ্টিং কৰা নাই আৰু তোমালোক কিমান বছৰ হ'ল ইয়াত থকা আমিতো সৰুৰ পৰা ইয়াতে থাকি আছো দেউতাসকলেও ইয়াতে থাকিছে মানেতো হেৰি কাইলৈ হেৰি নোটিছ দি থৈ গৈছে জাননী দি থৈ গৈছে এতিয়া বেলেগত লৈ যাব দিছে এতিয়া খালী কৰিব দিছে এতিয়া আমি ধৰক বলডোজাৰ ভাঙাতকৈ আমি নিজৰ যদি কাৰোবাৰ আছে মাটি তেতিয়া তাত গৈছে আৰু যদি নাই মানে ব্যৱস্থা কৰি সিহঁতে জেগাখন ওলাই মানে বস্তু বাহিনী খালী কৰি আছে চৰকাৰী মাটি হয় কিমান বছৰ ধৰি আছে ইয়াত প্ৰায় ধৰক আমি ক'ব নোৱাৰোঁ সৰুৰ পৰা আমি দেখি আছোঁ ইয়াতে আছে ইয়াত কিমান মানুহ আছে ইয়াত প্ৰায় ধৰক বহুত মানুহ আছে মানে হিচাপ নাই আৰু মুজাম্মিল আপুনি সংযুক্ত হৈ থাকিব আমাৰ সৈতে আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক বৰ্তমান উৰিয়ামঘাটৰ পৰা দেৱাশিষ গৌতমৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত দেৱাশিষ কালি মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰি আহিল সেই স্থান নিৰীক্ষণ কৰি আহিল নিজেই প্ৰত্যক্ষ কৰি আহিছে তামোলৰ বাৰীৰ মাজে মাজে সোমাই অতি শীঘ্ৰে উচ্ছেদ চলোৱাৰ ইংগিত প্ৰদান কৰিছে 29 জুলাই হয়তো 29 জুলাইতে উচ্ছেদ চলোৱা হ'ব পাৰে বুলিও আজি এটা ফেচবুক পোষ্টত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনেও প্ৰকাশ কৰিছে গতিকে এই মুহূৰ্তত আজিৰ দিনটোত কি ধৰণৰ তৎপৰতা দেখিবলৈ পোৱা হৈছে নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে বেদখলকাৰীসকলে কেনেদৰে সেই স্থান এৰি আছে আজিৰ দিনটোতো সকলোখিনি কথা এই মুহূৰ্তত জানিব বিচাৰিছোঁ
নিশ্চিতভাৱে জয়ন্ত কালি বিশ্বজিৎ ফুকন সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনে এটা পোষ্ট দিছিল যে 29 জুলাই সৰুপথাৰৰ বাবে এটা ঐতিহাসিক দিন হৈ ৰ'ব ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলি এটা পোষ্ট দিছিল পোষ্টটো দিয়াৰ পিছতে এতিয়া সকলোৱে মুখে মুখে এটা কথাই কৈছে যে 29 জুলাইত হয়তো 29 জুলাইত উচ্ছেদ হ'ব পাৰে উচ্ছেদৰ দিন ধাৰ্য কৰিব পাৰে কিন্তু এতিয়ালৈকে অফিচিয়েলি কিন্তু কোনো কথা আমাক তথ্য ইতিমধ্যে প্ৰকাশ কৰা নাই যদিও কিন্তু সকলোৱে আশা কৰিছে যে 29 জুলাইত যিহেতু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া সীমান্ত ভ্ৰমণ কৰিছিল নিজে চাইছিল তামোলৰ বাগান চাইছিল তেওঁ সীমান্তৰ যিসমূহ বেদখলকৃত মাটি আছে সেইবোৰ তেওঁ নিজেই চাবলৈ গৈছিল আৰু কালিও তেওঁ এটা কথা বাৰে বাৰে কৈছিল যে হয়তো যথেষ্ট সংখ্যক মানুহ ইয়াৰ পৰা উঠি গুচি গৈছে নিজে নিজে গৈ আছে এতিয়াও মানুহ যিহেতু গৈ আছে কিন্তু 29 জুলাই যিহেতু যিখিনি মানুহ তাত থাকি যাব যিখিনি মানুহ তাত ৰৈ যাব বহু ঘৰ এতিয়াও তাত আছে বহু মানুহ এতিয়াও তাত আছে সেই 29 জুলাই হয়তো ভাল খবৰটো আহিব পাৰে 29 জুলাইতে হয়তো তাত উচ্ছেদ হ'ব পাৰে লগতে আৰু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি উল্লেখ কৰিছিল যে তাত যিসমূহ শিল আৰু বালি কোৱাৰী আছে যিবোৰ কোৱাৰী আছে সেইবোৰ হয়তো স্থানীয় যুৱকসকলক সংস্থাপিত কৰা চৰকাৰীভাৱে যদি সম্ভৱ হয় সংস্থাপিত কৰিব আৰু বাকী যিখিনি বেদখলীকৃত মাটি থাকিব সেইখিনিত বননীকৰণ কৰা হ'ব মোৰ লগত এতিয়াও বৰ্তমান কেইবাটাও সংগঠনৰ বিষয়ববীয়া আছে মই পোনে পোনে যাব বিচাৰিছোঁ চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া মোৰ লগত আছে ৰক্তিম কালি মুখ্যমন্ত্ৰী আহিছিল আৰু নিশালৈ আমাৰ মাননীয় বিধায়ক এটা পোষ্ট দিছিল গুৰুত্বপূৰ্ণ পোষ্ট দিছিল পোষ্টটো দিয়াৰ পিছত কিন্তু সকলোৰে মুখে মুখে এতিয়া 29 জুলাই ডেটটো চৰ্চা হৈছে কি ক'ব এই মুহূৰ্তত নাই হওক চাওক এটা আমাৰ সৰুপথাৰ সমজিলাৰ কাৰণে এটা ঐতিহাসিক সময় কিয়নো আচলতে অসম নাগালেণ্ড সীমান্ত আচলতে উৰিয়াম ঘাটৰ যি আচলতে ভূমি আছিল আচলতে যিখন আমাৰ বনাঞ্চল আছিল সেই বনাঞ্চল প্ৰায় 11,000 বিঘা আচলতে মাটি তেখেতসকলে অবৈধ আচলতে মানুহসকলে আহি ইয়াত বসতি স্থাপন কৰি তেখেতসকলে মাটিসমূহ তেখেতসকলে জব্দ কৰি ৰাখিছিল আচলতে এইটো এটা পৰিতাপৰ বিষয় তাৰ পাছতে আচলতে গোটেই বিষয়টো যেতিয়া বিভিন্ন দল সংগঠনে উত্থাপন কৰিলে তাৰ পিছত আচলতে গোটেই বিষয়টো সৰুপথাৰ সমষ্টিৰ বিধায়কৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৎপৰতাৰে তেখেতে এই বিষয়সমূহ সহজমিন তদন্ত কৰিলে বন বিভাগৰ বিষয়াসকলে এই অঞ্চললৈ পঠিয়ালে আৰু ঘৰে ঘৰে আচলতে জৰীপ কৰি এটা বৃহৎ সংখ্যক আচলতে অবৈধ লোকে আচলতে সেই অঞ্চলসমূহ দখল কৰি ৰাখিছিল আচলতে আমি স্থানীয় হিচাপে আমি কেতিয়াবা আচলতে আমি ভাবি পাইছোঁ যে ইমান মাটি আচলতে কেনেধৰণে আচলতে অবৈধ আচলতে লোকসকলে জব্দ কৰিব পাৰে আপোনালোকে এটা কথা দেখিছে যেতিয়া আচলতে এসপ্তাহৰ কাৰণে যেতিয়া এখন তেখেতসকলে নটিচ মাৰিলে যে উচ্ছেদৰ কাৰণে নটিচ মাৰিলে তাৰ পৰিপ্ৰেক্ষিততে পিছতে কিন্তু সেই অঞ্চলৰ লোকসকলে আচলতে সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হ'ল তাৰ পৰাই আমাৰ এটা কথা আমি বুজি পালোঁ যে আচলতে তেখেতসকলে আচলতে অবৈধভাৱে তেখেতসকলে মাটিসমূহ দখল কৰিছিল তাৰ পিছতে গোটেই বিষয়বস্তু আচলতে এসপ্তাহ সময়ৰ ভিতৰতে তেখেতসকলে সেই অঞ্চলৰ লোকসকলে ইতিমধ্যে ত্যাগ কৰি বিভিন্ন অঞ্চল ঢিং মৈৰাবাৰী এই অঞ্চলসমূহলৈ তেখেতসকলে ইতিমধ্যে ঢাপলি মেলিছে আমি দেখোঁ এই সৰুপথাৰ অঞ্চল বা বৰপথাৰ অঞ্চল ৰৈ থাকিলে দেখোঁ যে হাজাৰ হাজাৰ গাড়ী আচলতে এই পথেদি আচলতে গৈ থাকে তাৰপিছত আমি দেখি পিনে আচলতে আচৰিত হৈছে যে ইমান মানুহ আচলতে এই অঞ্চলত সোমাই আছিল তাৰপিছত যেতিয়া যোৱাকালি আচলতে অসমৰ মুখ্যমন্ত্ৰী আহি গোটেই বিষয়বস্তুসমূহ চালে আচলতে য'ত আচলতে উচ্ছেদৰ বিভিন্ন স্থান তেখেতে পৰিদৰ্শন কৰিলে আচলতে তাত হাজাৰ হাজাৰ বিঘা তামোলৰ এটা আচলতে বাগান আছে সেই বাগানসমূহ তেখেতে দেখি আচৰিত হৈছে তাৰ লগে লগে আচলতে ব্যক্তিগতভাৱে আমি কালি চুতীয়া ছাত্ৰ সন্থাই তেখেতক সাক্ষাৎ কৰিছিলোঁ তাৰপিছত তেখেতক কৈছোঁ যে আচলতে এই অঞ্চলসমূহ উচ্ছেদ কৰাৰ পাছত এই যিসমূহ মাটি আচলতে ৰৈ যাব আচলতে 11,000 ভূমি যে ৰৈ যাব তাৰপিছত আচলতে আমি এতিয়া দেখিবলৈ পাইছোঁ যে তাত আচলতে নগা লোকসকলে আচলতে গিজগিজা থকা আমাৰ দেখিবলৈ পাইছোঁ বা সেই স্থানৰ লোকসকলে আমাক টেলিফোনৰ জৰিয়তে বা আমাক অৱগত কৰিছে যে বিষয়টো আচলতে উচ্ছেদ কৰাৰ পিছত আচলতে নগা লোকসকলে মাটিসমূহ জব্দ কৰিব নেকি তেনেকুৱা ধৰণৰ এটা তেখেতসকলৰ প্ৰশ্ন সন্মুখীন হৈছে তাৰপিছত আমি তেখেতসকলক যোৱাকালি আমি যেতিয়া মুখ্যমন্ত্ৰীৰ কথা পাতিলোঁ তেখেতে কৈছে যে তেনেকুৱা ধৰণৰ কোনো কথা নাই আচলতে নাগালেণ্ড চৰকাৰে আচলতে অসম চৰকাৰৰ লগত সম্পূৰ্ণ সহযোগিতা আমি বিশেষকৈ নিজেও দেখিছোঁ যে নাগালেণ্ড প্ৰশাসনে আমাৰ অসমৰ প্ৰশাসনৰ লগত আচলতে তেখেতসকলে বুজা পৰাৰ মাজতে আচলতে এই কামখিনি উচ্ছেদৰ কামখিনি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু পাছতে আচলতে যেতিয়া মুখ্যমন্ত্ৰী এই স্থানৰ পৰা যোৱাৰ পিছতে আচলতে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া এটা ফেচবুকত পোষ্ট দিলে আচলতে এটা ঐতিহাসিক দিনৰ আচলতে 29 তাৰিখ দিনটো ঐতিহাসিক দিনৰ আচলতে সাক্ষী হ'ব বুলি তেখেতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে তাৰ পৰা আচলতে আমি এটা কথা বুজিব পাৰিছোঁ যে এই অঞ্চলসমূহ আচলতে অবৈধ বাংলাদেশীক আচলতে খেদি আচলতে এই অঞ্চলৰ আচলতে আমাৰ এই বৃহৎ আচলতে সৰুপথাৰ সমজিলা অঞ্চলটো আচলতে নিবনুৱা যুৱক যুৱতীসকলৰ আচলতে সংস্থাপনৰ এটা ব্যৱস্থা কৰিব বুলি আমি মনতে আচলতে প্ৰশ্ন উত্থাপন হৈছে আৰু গতিকে আমি এই বিষয়টোক আমি পোনচাতে আমি চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আচলতে অসম চৰকাৰক আমি বিশেষভাৱে লগতে আমি সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এনেকুৱা এটা উচ্ছেদ আচলতে এই অঞ্চলতে নহয় য'তেই আছে অবৈধ মালিক ততেই আচলতে উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ নিশ্চিতভাৱে সকলোৱে দাবী উত্থাপন কৰিছে 29 তাৰিখে যিখিনি মানুহ থাকি যাব এতিয়াও যথেষ্ট সংখ্যক তাত বেদখলকাৰী আছে সেইকক উচ্ছেদ কৰা হ'ব মোৰ লগত প্ৰাক্তন ছাত্ৰ নেতা আছে শিৱাশিষ কালি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা কৈছিল যে এই অঞ্চলত কেৱল নগাঁও মৰিগাঁও নহয় বিহাৰৰ পৰাও তাত মানুহ আহি বসতি কৰিছিল জয়ন্ত এটা ক'ব লাগিব যে তথ্য ওলাইছে যে আমি বিহাৰৰ পৰাও তাত মানুহ আহি তাত বেদখল কৰিছিল শ্ৰীভূমিৰ পৰা মানুহ আহি বেদখল কৰিছিল এতিয়া এই বিহাৰৰ পৰা যিখিনি মানুহ আহিছে সি আচলতে ক'ৰ মানুহ আহিছিলে ক'ত যাব এতিয়া তেওঁলোকৰ পৰিচয় কিবা পোৱা মানে কি ধৰণৰ ৰখা ব্যৱস্থা কৰা হ'ব চাওক এই গোটেই যে উৰিয়াম ঘাটৰ যিটো উচ্ছেদ আৰু সেই উচ্ছেদটো ইতিমধ্যে
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ইতিমধ্যে ফেচবুক যোগে প্ৰকাশ কৰিছে যে 29 জুলাইটো সৰুপথাৰ বাবে এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। আৰু ইয়াত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে যেতিয়া আহিছে, নিজে আহি পেলাই তেখেতে এটা কথা কৈছে, বিহাৰৰ পৰাও ইয়াত বহুত লোক ইয়াত আহিছে বা বসতি স্থাপন কৰিছে। সেই লোকসকল আচলতে কেনেকৈ ইয়াত আহি বসতি স্থাপন কৰিবলৈ পাইছে, ইয়াত যে চৰকাৰী কিছুমান এই বিষয়া বা বন বিষয়াসকল তাৰ লগত জড়িত আছে নেকি, এই কথাখিনিও আমাৰ প্ৰশ্নবোধক হিচাপে ৰৈ গৈছে। এটা সময়ত তাত 500 ঘৰৰ পৰা 10-15 ঘৰ আৰু এতিয়া 10-15 হাজাৰ মানুহলৈ ৰূপান্তৰিত হ'ল। এই গোটেই যে কথাখিনিত চৰকাৰী কিছুমান বিষয়ববীয়া বা কিছুমান যে বিভাগৰ লোক জড়িত হৈ আছে, সেই কথাটো আমাৰ প্ৰতিফলিত হৈছে। আৰু আমি এটা কথা কৈছোঁ যে যিটো উচ্ছেদ হ'ব লাগে, সেই উচ্ছেদ 29 তাৰিখে ইতিমধ্যে হোৱাৰ এটা আগজাননী বিধায়ক মহোদয়ে ফেচবুক যোগেদি দিছে। আমি স্বাগতম জনাইছোঁ, ভাল পাইছোঁ। আৰু এই উচ্ছেদ এটা ঐতিহাসিক দিন হিচাপে সৰুপথাৰ সমজিল্লাত পৰিগণিত হ'ব। আৰু এই তাৰ যি বনাঞ্চল আচলতে 11,000 ভূমি তাত মুকলি কৰা হ'ব, তাত মুখ্যমন্ত্ৰীগৰাকীয়েও এটা ইংগিত দি থৈ গৈছে যে খিলঞ্জীয়া যুৱক যুৱতীসকল বা বিভিন্ন ধৰণৰ লোকসকলক তাত সংস্থাপন দিয়া হ'ব, শিল বা বিভিন্ন ধৰণৰ কাৰবাৰ আচলতে তাত কৰিবলৈ সুবিধা প্ৰদান কৰা হ'ব। আৰু তাকো আমি স্বাগতম জনাইছোঁ। আমাৰ এই অসমৰ ভূমিত খিলঞ্জীয়াৰ যিটো দপদপনি বা খিলঞ্জীয়াৰ যিটো প্ৰভুত্ব থাকিব লাগিব, সেইটো কথাও আমি স্পষ্ট কৰি দিছোঁ। আৰু তাৰ আনুষংগিকভাৱে এটা কথা ক'ব বিচাৰোঁ যে বিভিন্ন লোকে আচলতে ফেচবুক বা হোৱাটছআপ যোগে আমাক মেছেজ কৰা পৰিলক্ষিত হৈছে বা ফোন কৰিছে। তাত নগাৰ একাংশ লোক আহি তাত দপদপনি চলাইছে বা বিভিন্ন ধৰণৰ বয় বস্তু বা বিভিন্ন ধৰণৰ বস্তু তাৰ পৰা লৈ যোৱা আমাৰ পৰিলক্ষিত হৈছে। এই কথাটোত যে এটা অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত ইতিমধ্যে আলোচনা হৈছে বুলি আমি গোপন সূত্ৰৰ মতে গম পাইছোঁ। এই আলোচনাটো এটা সঠিক আলোচনালৈ ৰূপান্তৰিত হ'ব লাগে। নগাই যিহেতু অসমৰ নগাৰ ভূমি অসমৰ ভূমি বুলি আচলতে দাবী কৰি থাকে নগাই, সেই ভূমি বা যিখিনি আচলতে বিবাদমান অঞ্চল আছে, সেই বিবাদমান অঞ্চলসমূহ অতি শীঘ্ৰে তাত এটা সুস্থ ব্যৱস্থা কৰিব লাগে, সেইটো আমি দাবী জনাইছোঁ। যাতে নগাই আহি মিয়া খেদাৰ পাছত নগাই আহি যাতে ইয়াত মাটিখিনি দখল কৰিব নোৱাৰে, তাৰ ওপৰতো এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই কথাখিনি আমি দাবী জনাইছোঁ। আৰু তাত অসমীয়া বা খিলঞ্জীয়া যিসকল লোক আছে, টেঙানী হওক বা বিভিন্ন ধৰণৰ ইয়াৰ বনাঞ্চলসমূহত বাস কৰা আমাৰ যিখিনি খিলঞ্জীয়া লোক আছে, সেই লোকসকলক মুখ্যমন্ত্ৰীগৰাকীক আমি কালিও এটা দাবী জনাইছোঁ যে ভূমি পট্টা বা এটা ম্যাদী পট্টা দিয়াৰ দাবী জনাইছোঁ। আৰু এইটোৱে আমি দাবী জনাইছোঁ। দেৱাশিষ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে দল সংগঠনসমূহ সৰব হৈ আছে, সকলোৱে অতি শীঘ্ৰে উচ্ছেদ বিচাৰিছে। খিলঞ্জীয়াৰ সুৰক্ষা হওক, খিলঞ্জীয়াৰ বৃহত্তৰ স্বাৰ্থত এই উচ্ছেদ অভিযান অতি শীঘ্ৰে আৰম্ভ হওক, সেই দাবী উত্থাপন কৰিছে। আৰু একে সময়তে আমাৰ আন এগৰাকী সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই কালিৰে পৰা এই সন্দৰ্ভত বাতৰি যুগুত কৰিছে, উৰিয়াম ঘাটত উপস্থিত আছে। উৰিয়াম ঘাটৰ যিসমূহ লোকে ইতিমধ্যে সেই স্থান ত্যাগ কৰিছে, সেইসকলৰ সৈতেও ভাষ্য সংগ্ৰহ কৰিছে। আৰু এই মুহূৰ্তত আমি নীলোৎপল বৰাৰ আন এক বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত উৰিয়াম ঘাটৰ এই বিদ্যাপুৰ অঞ্চলত ব্যাপক হাৰত বেদখল হৈছিল। আৰু তাৰপিছত এই উৰিয়াম ঘাটৰ এই বিদ্যাপুৰ অঞ্চলতে যি এখন বজাৰ গঢ়ি উঠিছিলে, যি মই দেখুৱাবলৈ চেষ্টা কৰিম যে এখন বজাৰ, এইখন বজাৰ এখন দ্বিতীয় ইয়াত এখন এক ব্যস্ত অঞ্চল আছিলে। ইয়াত আমি দেখুৱাইছোঁ যে এইসমূহ অঞ্চল আছিলে ব্যস্ত অঞ্চল। এয়া যি মোবাইলৰ দোকান, বাইকৰ গেৰেজ, বিভিন্ন ধৰণৰ দোকান আছিলে। আৰু এই অধিকাংশ লোকেই আছিলে যি নগাঁও বা নগাঁৱৰ যি ধিং, মৰিগাঁৱৰ লাহৰীঘাট, মৈৰাবাৰী, এইসমূহ অঞ্চলৰ পৰা ইয়ালৈ প্ৰব্ৰজন হৈছিলে। আৰু ইয়াত আহি পেলাই তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে ইয়াত আহি পেলাই আজি চৰকাৰী ভূমিত আহি পেলাই ঘৰ সাজি আছিলহি বনাঞ্চলৰ ভূমিত। আৰু আজি এতিয়া যেতিয়া ইয়াত উচ্ছেদৰ খবৰ পোৱা গৈছে, মুখ্যমন্ত্ৰীগৰাকী যেতিয়া ইয়ালৈ আহি পোৱাৰ আগে আগে মই দেখুৱাইছোঁ এই বজাৰখন এতিয়া সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। কাৰণ এই বজাৰখন, যিখন বজাৰ ইয়াত গঢ় লৈ উঠিছিলে বিদ্যাপুৰৰ, এই বজাৰখন আছিলে ইয়াৰ স্থানীয় লোকৰ নাছিলে। যিসকল লোকে বিভিন্ন স্থানৰ পৰা আহিছিলে উৰিয়াম ঘাটলৈ, বিদ্যাপুৰলৈ বা এই বনাঞ্চললৈ আহি পেলাই তেওঁলোকে যি ঘৰ সাজি আছিলে, তেওঁলোকে আহি পেলাই ইয়াত ব্যৱসায় বাণিজ্য কৰিছিলে, বজাৰ গঢ়ি তুলিছিলে। আৰু কিমান এক ভয়ংকৰ কথা, বিগত সময়ছোৱাত বেদখলে কি পৰ্যায় পাইছিলগৈ, যি সময়ত বেদখল কৰি পেলাই কেৱল মাত্ৰ ঘৰ বাৰী সজাই নহয়, কৃষি কৰ্ম কৰাই নহয়, ইয়াত এখন বজাৰ গঢ়ি তুলিছিলে, বিদ্যাপুৰ এখন চহৰৰ দৰে হৈ পৰিছিলে। মই দেখুৱাইছোঁ এই আজি চহৰখন সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। আৰু সেয়ে আজি সকলোৱে কৈছে যে বিদ্যাপুৰ চহৰ খালী হ'ল, বিদ্যাপুৰ চহৰৰ সকলো দোকান বজাৰ সকলো নাইকিয়া হ'ল। ইয়াৰ যিসকল ব্যৱসায়ী আছিলে সেইসকলে পুনৰ ইয়াত থকাৰ আশা সামৰি, ইয়াত ব্যৱসায় কৰাৰ আশা সামৰি পুনৰ যি আগৰ যি লাহৰীঘাট, মৈৰাবাৰী, ধিং, মুৰাজাৰ, হোজাই, নীলবাগান এইসমূহ অঞ্চললৈ পুনৰ ঘূৰি গৈছে, দবকা এইসমূহ অঞ্চললৈ ঘূৰি গৈছে। আৰু এতিয়া বন্ধ হৈ পৰিছে এইখন বজাৰ।
ইফালে নগাঁৱত উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা সাংবাদিকৰ কেমেৰালৈ চোচা মাটিৰ দালাল শফিকুল ইছলামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক শফিকুল ইছলাম কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড সদস্য আছিল বেদখলকাৰীক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ বগৰীগুৰি পামৰ চৰকাৰী ভূমি দখল সন্দেহজনক লোকৰ উচ্ছেদস্থলীত বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিকৰ দল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ভয় ভাবুকি দিলে শফিকুলে সরকারে নিব আমরা আবৃত্তি নাই সবই ইনটেকে জায়গা সাইডে যাইতাছে কা তারারে কইতাছি বুঝা না তারা নিউজ বানাইতাছে সরকারের নিউজ দিছে আমি সমর্থন দিছি সরকারের লগত আছে সরকারের সমর্থন দিছে আমি একটু মানি আছি কি বুঝাবো বিষয় রোগা হুদাই খেলো কেন মানে নিউজ সমর্থন দিছি সরকার যেটা অনুমতি দিছে আমরা এটা একমত ভাঙে দিতেছে সরকারের মাটি সরকারে নিব আমরা আবৃত্তি নাই সবই ইনটেকে জায়গা সাইডে যাইতাছে কা তারারে কইতাছি বুঝা না তারা নিউজ বানাইতাছে আৰু ইফালে আদিংগিৰিত উচ্ছেদৰ পূৰ্বেই বেদখলকাৰীয়ে এৰিছে সূৰ্য পাহাৰ নিজ হাতে ঘৰ দুৱাৰ ভাঙি অন্য স্থানলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে প্ৰশাসনে বৃহস্পতিবাৰে চৰকাৰী মাটি এৰি দিবলৈ জাননী দিছিল প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতে হাহাকাৰ লাগিছে সূৰ্য পাহাৰত থকা বেদখলকাৰীৰ মাজত গোৱালপাৰা ধুবুৰী বৰপেটা নগৰবেৰাকে ধৰি নামনি অসমৰ বিভিন্ন স্থানৰ পৰা আহি সূৰ্য পাহাৰত বেদখল কৰি ঘৰ সাজিছিল শ শ সন্দেহজনক লোকে সূৰ্য পাহাৰৰ নাম সলনি কৰি নতুন নাম দিছিল কুদৰতপুৰ হাইলাকান্দিৰ পৰা আহি মাদ্ৰাছা পাতিছিল সূৰ্য পাহাৰত ইফালে ঘৰ দুৱাৰ এৰি আঁতৰি যোৱা সন্দেহজনক বেদখলকাৰীয়ে মহানগৰীৰ সমীপৱৰ্তী আন স্থানত ভূমি দখলৰ আশংকা কৰিছে স্থানীয় ৰাইজে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ প্ৰতিবেদন আগবঢ়াইছো ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ পশ্চিম গুৱাহাটী সমষ্টিৰ যি কুদৰতপুৰ আছে সূৰ্য পাহাৰ কুদৰতপুৰতো যেহেতু চৰকাৰে উচ্ছেদ চলাব ইতিমধ্যে যেহেতু যি বিভাগে বন বিভাগ আৰু ৰাজহ বিভাগে ইতিমধ্যে জাননী জাৰি কৰিছে জাননী অনুসৰি 7 দিনৰ ভিতৰত যিসকল ইয়াত 70 পৰা 100 ঘৰ মানুহ লোক আছে সেই লোকসকলক ঘৰ খালি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে তেওঁলোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত যেহেতু মই এই কুদৰতপুৰ স্থানত উপস্থিত আছো তাত দেখিছে আপোনালোকে নতুনকৈ নাম দিয়া হৈছে কুদৰতপুৰ আৰু ইতিমধ্যে যিসকল লোক আছে ইয়াত 30 বা 25 বছৰ ধৰি বসবাস কৰি আছিল বুলি তেওঁলোকে দাবী কৰিছে তেওঁলোকে ইতিমধ্যে ঘৰ খালি কৰাৰ যি কাম কাজ আছে কাম কাজত লাগি কৰা দেখিবলৈ পোৱা গৈছে এয়া দেখাইছো আমি সেই দৃশ্যসমূহ ইয়াত দেখিছে যি 70 বা 100টা ঘৰ এনেদৰে তেওঁলোকে খালি কৰিব নিৰ্দেশ দিয়াৰ পিছতে হাতত মাত্ৰ 3টা দিন বাকী আছে আৰু 3টা দিন বাকী থকাৰ অৱস্থাত এনেদৰে তেওঁলোকে ঘৰ খালি কৰা দেখিবলৈ পোৱা গৈছে ইয়াত যিসকল লোকসকল বছৰ ধৰি ইয়াত বসবাস কৰি আছিলে তেওঁলোকৰ সৈতে আমি কথা পাতিম তেওঁলোক আমাৰ সৈতে আছে আপোনালোকে কিমান বছৰ ধৰি ইয়াত আছে এটা 35 বছৰ হ'ল 35 বছৰ হ'ল কেনেকৈ অহা হৈছিলে ইয়ালৈ এগুলো আমি আগতে মানে তলত মানে ভাড়াৰ ৰুমত আছিলো ভাড়াৰ ৰুমত থাকিলো যেতিয়া মানে ল'ৰা ছোৱালী হেৰি হ'ল তাৰপিছত মই ক'লো এটা জংঘল চৰকাৰৰ মাটি পৰি আছে সেইকাৰণে আহি কেনে আমি এটা ঘৰ চাৰ বনাই কেনে আছিলো আৰু এনেকে কৰি চলি আছিলো ভাড়াটো বচাবৰ কাৰণে সেই হিচাপতে আছিলো ইয়াতে এই আপোনালোকে যে মাটি এইখিনি লৈছিলে মাটি দিয়াৰ সময়ত চৰকাৰী বিষয়া বা বিষয়া কোনোবাই আপোনালোকক এই কাম কাজবোৰ কৰি দিছিলে নেকি ইয়াত মাটি আছে বুলি কৈছিলে নাই সেইবিলাক একো নাই এনেই আমি যেতিয়া লাইন টানিছিলো না তেতিয়া আমি হলিং নম্বৰটো বনাইছিলো এইখিনি আছে আৰু বেলেগ একো নাই আপোনালোকে ক'ৰ পৰা আহিছিলে অৰিজিনেলি ক'ৰ পৰা আহিছিলে আমি অৰিজিনেল নগৰপাৰা পৰা আহিছিলে নগৰপাৰা ইয়াত কিমান লোক আছে ইয়াত এতিয়া আছে আপোনাৰ আমাৰ এইটো লাইনত ধৰকচোন 30-40 ঘৰমান আছে কুদৰতপুৰ নাম কিয় দিয়া আছে আগতে নামটো বেলেগ আছিলে নাই আমাৰ এইটো ধীৰেণপাৰা উজ্জ্বল নগৰ আগৰ পৰা ধীৰেণপাৰা উজ্জ্বল নগৰ এতিয়া বাহিৰৰ মানুহ এটা আহি কেনে আমাৰ যে মাদ্ৰাছা মছজিদটো বনাইছিল সিহঁতে মানে নিজে ব্যক্তিগত মানে এটা কৰিছিল কিন্তু সেইটো আমি চাই কেনে দেখা পালো যে নাই এইটো মানে ভুল কৰিছে পিছত আমি সেইটো লগে লগে খুলি দিছিলো সেইটো চাইনবোৰ্ড নাইকিয়া হৈছে আৰু মাদ্ৰাছাই নাই এতিয়া মাদ্ৰাছাৰ নামত আমাৰ হেৰি হ'ল মাদ্ৰাছাটো আজি 6 বছৰ 8 বছৰ হ'ল মানে বন্ধ লকডাউন আগৰ পৰা বন্ধ হৈ আছে মানে মাদ্ৰাছাখন খোলাৰ কাৰণে কৰা হৈছিলে মাদ্ৰাছা খোলাৰ কাৰণে হৈছিল মানে চালু হৈছিল তাৰপিছত মানে কিবা এটা হেৰি কাৰণে মানে 2-3 বছৰ পিছতে বন্ধ কৰি দিয়া আপোনালোকে ক'ত যাব কিবা চিন্তা এতিয়া চিন্তা কৰা নাই এতিয়া ভাঙা চিঙাক মানে চব দি দিম আৰু আমি ভাড়া ঘৰত গুচি যাম ভোট চোট দি থাকে আপোনালোকে ভোট আমাৰ ইয়াতে আমাৰ ধীৰেণপাৰাতে ভোট আমাৰ ৰেচন কাৰ্ড এভৰিথিং ভোটাৰ কাৰ্ড বা অন্যান্য যিবোৰ ৰেচন কাৰ্ডৰ সুবিধাবোৰ কোনে কৰি দিছিলে আপোনালোকে ইয়াৰে কোনে বিয়ালুৱে যোনটো মানে হেৰি কৰে তেওঁৰ নাম কি তেওঁৰ
কি নাম নৱকলিতা নৱকলিতা বেলুৰ দাঁত হৈছিল নৱকলিতা। প্ৰতিটো গৃহতে আপুনি দেখিব এই মুহূৰ্তত যিবোৰ যাৱতীয় সামগ্ৰী সেই সামগ্ৰীসমূহ এই মুহূৰ্তত লৈ যোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এটা কথা ক'ব বিচাৰিম যে তেওঁলোকে এটা কথা অভিযোগ কৰিছে যে তেওঁলোকৰ ভোটাৰ কাৰ্ড আছে বা ৰেচন কাৰ্ড আছে, তেওঁলোকৰ সকলো ধৰণৰ সা সুবিধা আছে। সা সুবিধা থকাৰ পিছত তেওঁলোকক আচলতে BLO যোনজন আছিলে সেই BLO তেওঁলোকৰ ৰেচন কাৰ্ড লগতে ভোটাৰ কাৰ্ড প্ৰদান কৰিছে বুলি কৈছে। আৰু 30 বছৰ বা 25 বছৰ ধৰি তেওঁলোকে কিন্তু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে। কিন্তু ইয়াত যিহেতু কিছুসংখ্যক লোকৰ বিদ্যুৎ সংযোগ কৰা হোৱা নাছিল, কিছুমানে হোল্ডিং নম্বৰ দি বিদ্যুৎ সংযোগ কৰিছে যদিও আন কিছুৱে ছ'লাৰ লাইটত বিদ্যুৎ সংযোগ কৰি তেওঁলোকে বিদ্যুৎ ব্যৱহাৰ কৰি আছিলে। আৰু বিশেষকৈ এই স্থানৰ লগতে গুৱাহাটী মহানগৰী হয়তো পূৰ্বৱৰ্তী সময়ত অন্যান্য স্থানতো প্ৰশাসনে উচ্ছেদ চলাব, কিন্তু উচ্ছেদ প্ৰথম স্থান হিচাপে এই যি কদ্দৰপুৰ সেই কদ্দৰপুৰৰ প্ৰথম স্থান হিচাপে এই মুহূৰ্তত উচ্ছেদ চলাবৰ যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। হাতত তেওঁলোকে 3টা দিন বাকী থকা অৱস্থাত তেওঁলোকে এনেদৰে প্ৰশাসনে সম্পূৰ্ণ উচ্ছেদ চলোৱাৰ জাননী দিয়াৰ পিছতে তেওঁলোকে এই স্থানীয় অন্য স্থান যোৱাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। ইফালে হুজাইত বেদখলকাৰীৰ কবলত আমলি পুখুৰী ৰিজাৰ্ভ পৰিদৰ্শন কৰি বেদখলকাৰীক সকিয়নি শিলাদিত্যদেৱৰ অঞ্চলটোত নতুন লোকক প্ৰশ্ৰয় নিদিবলৈ সকিয়নি দিয়ে বেদখলকাৰীক। শীঘ্ৰেই বেদখলমুক্ত কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। যোৱাকালি ৰাতি আমি গম পালোঁ যে প্ৰায় 4টা গাড়ী ইয়াৰ মানে বৰপুখুৰী গাঁও পঞ্চায়তৰ আমাৰ লোকেল মানুহখিনিয়ে গাড়ী ধৰিছিলে আৰু এই গাড়ী 4টাত প্ৰায় 12টা পৰিয়াল উৰিয়াম ঘাটৰ পৰা তেওঁলোকে আহি আছিলে। আৰু সেই মানুহখিনিক তেওঁলোকে গাড়ী ধৰাৰ পিছতে তেওঁলোকে পুলিচত চমজাই দিলে। পুলিচ ষ্টেচনত যোৱাৰ পিছতে পুলিচে আকৌ কৈ আছে কি যে তেওঁলোকৰতো কাগজ পত্ৰ আছে। আৰু আমিতো জানোৱে কাগজ পত্ৰ আছে, কাগজ পত্ৰ নহ'লে আৰু NRCৰ নাম কেনেকৈ আহিব? কিন্তু কাগজ পত্ৰটো জালি কাগজ পত্ৰ নে মানে সঁচাকৈ কাগজ পত্ৰ এইটো কোনে ভেৰিফাই কৰিব? এতিয়া ইভিকশ্যন চলি আছে গোটেই অসমত। কোনোবাই যদি ট্ৰানজিট কৰিছে সন্দেহযুক্তভাৱে আৰু স্পেচিয়েলি ৰিজাৰ্ভ ফৰেষ্টৰ পৰা বা গভৰ্ণমেণ্ট মাটিৰ পৰা বা PGR পৰা যদি কোনোবাই মানে মুভমেণ্ট কৰিছে সেই মানুহবিলাকক কিন্তু আটক কৰিব লাগে আৰু পুলিচে তেওঁলোকক ৰেজিষ্টাৰ কৰিব লাগে। কাৰণ প্ৰথম কথাটো হৈছে তেওঁলোকে বেআইনী কাম কৰিছে, তেওঁলোকে গভৰ্ণমেণ্টৰ মাটিত বহি আছিলে ইমান দিন, তাৰমানে এইটোতো বেআইনী হ'ল, ইলিগেল হ'ল। ইয়াৰ স্থানীয় মানুহখিনিক মই কৈছোঁ, ইয়াত মুছলমান মানুহখিনিও আছে, মই তেওঁলোকক কৈছোঁ যে আপোনালোকে আছে ঠিক আছে, বহু বছৰ ধৰি আছে, 30 বছৰ 40 বছৰ, যেতিয়ালৈকে ইভিকশ্যন নহয় তেতিয়া আৰামত থাকক, কিন্তু সম্প্ৰীতিভাৱেৰে থাকিব, কাজিয়া নকৰিব। আৰু বাহিৰা মানুহ নতুনকৈ আহিলে তেওঁলোকে ভৰাই নল'ব। যদি নতুন মানুহ যদি ভৰাই লয় ইয়াতে কোনোবা বোলে ভাই ভণ্টি কোনোবা ককাই খুৰা আহি গ'ল তেনেকৈ নামত, তেন আৰু আমি NRCত কেনেকৈ খুৰাক আৰু ভাই ভণ্টি বনাই দিবতো আমাৰ দেখাই আছে। সেইকাৰণে এইবিলাক মিছা কথা কৈ নতুন মানুহ নতুন তিনপাতৰ ঘৰ যদি আমি এতিয়া দেখা পাওঁ সেইটো তেতিয়া ৰিজাৰ্ভ কিন্তু তেতিয়া খালী হ'ব লাগিব। লখিমপুৰত চৰকাৰে সংস্থাপন দিয়া 4খন সত্ৰৰ চিন মুকাম নাই সংস্থাপনস্থলীত। 1965 চনতে গৰাখহনীয়াত উচ্ছেদ হোৱা মাজুলীৰ 5খন সত্ৰ ক্ৰমে আদি এলেঙি সত্ৰ, পুৰণি গড়মূৰ সত্ৰ, নতুন গড়মূৰ সত্ৰ, হাকুপৰা সত্ৰ আৰু বেঙেনাআটি সত্ৰক পাভ সংৰক্ষিত বনাঞ্চলৰ কাষতে সংস্থাপন দিছিল চৰকাৰে। প্ৰায় 1500 বিঘা ভূমি আবণ্টন দিছিল সত্ৰকেইখনক। 5খন সত্ৰৰ কেৱল আদি এলেঙি সত্ৰই সেই স্থানত থিতাপি ল'বলৈ সক্ষম হ'ল, বহু প্ৰত্যাহ্বান নেওচি। অন্য 5খন সত্ৰ আঁতৰি যাবলৈ বাধ্য হ'ল কেৱল সন্দেহজনক লোকৰ অত্যাচাৰত। এতিয়া সেই সত্ৰৰ ভূমিত সন্দেহজনক লোকে পাতিছে বৃহৎ গাঁও। চৰকাৰক শীঘ্ৰেই সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। মই যি স্থানত উপস্থিত আছোঁ এই স্থানত থাকিব লাগিছিলে কমলাবাৰী সত্ৰৰ যি সমূহ নামঘৰেই হওক বা যি ভকতসকলৰ বহা সেয়া থাকিব লাগিছিলে। চৌপাশটো মই দেখুৱাম, চাওক, এয়া হ'ল কমলাবাৰী সত্ৰৰ ভূমি। 1965 চনত অসম চৰকাৰে পুনৰ সংস্থাপন দিছিলে এই কমলাবাৰী সত্ৰক এই স্থানত। কিন্তু তাৰ বিপৰীতে দেখা পোৱা যায় সুদূৰত, মোৰ কেমেৰা যদি ঢুকি পাইছে, সুদূৰত দেখা সেই যিসমূহ ঘৰ আছে ঘৰসমূহ কিন্তু সম্পূৰ্ণ সন্দেহজনক নাগৰিকৰ ঘৰ। আৰু সত্ৰৰ নাম খোলতাল শব্দৰ ইত্যাদিৰ পৰিৱৰ্তে এই স্থানত এতিয়া শুনিবলৈ পোৱা যায় আজানৰ শব্দ পুৱতি নিশায়। অতি ডাঙৰ কথা, সত্ৰৰ মাটি বেদখল হোৱা যে এক
এক জ্বলন্ত উদাহৰণ এয়াই আৰু ভয়ংকৰ উদাহৰণ বুলি মই ক'ব বিচাৰিছোঁ। আৰু বাকীসকল সত্ৰই কিন্তু এই মাটি বাৰী এৰি থৈ গুচি গ'ল। গতিকে মাটি বাৰী এৰি থৈ গুচি গ'ল, তাত কোনো ব্যৱহাৰ নাই মাটি বাৰী এৰি থৈ গুচি গ'ল। মই এটা কথা জানো, আপোনালোকৰ ওপৰত যিখিনি নিৰ্যাতন চলিলে, হত্যাকাণ্ড পৰ্যন্ত সংঘটিত হ'ল, ধৰ্ষণ হয়, লুটপাট হয়, চুৰি ডকাইতি ইত্যাদি হয়, তেনেকুৱা ঘটনাৰ সন্মুখীন হোৱাৰ কাৰণেই বাকীবোৰ সত্ৰ নিশ্চয় ইয়াৰ পৰা আঁতৰি যাবলগীয়া হ'ল। তেখেতসকল যোৱাৰ পিছৰ ঘটনা, এইবিলাক ঘটনা মানে বহুত বছৰ আগৰ ঘটনা বুলি ক'ব নোৱাৰি। কাৰণ যি সময়ত এই ঘটনাবিলাক ঘটিছিলে তেতিয়া কিন্তু কমলাবাৰী সত্ৰই হওক, হাকুপৰা সত্ৰই হওক, বেঙেনাদী সত্ৰই হওক, তাত কোনো নাই। কিন্তু সেই ঘটনাবিলাক তেখেতসকল নথকাৰ ইয়াত কোনো নাই তেতিয়া, খালী মাটি, এইবিলাক মাটি খালী। এই মানুহবিলাক ক'ৰ পৰা আহিলে? আমি যে দেখিছোঁ যিবিলাক মানুহ, কোনে ক'ৰ পৰা আহিলে এইবিলাক? এতিয়া এই সকলো ব্যক্তি এটা সময়ত আমাৰ সত্ৰৰ পৰা চাই দিলে সৰু সৰু দেখি ঘৰবিলাক, মানে সন্দেহজনক ব্যক্তিয়েই হওক বা মুছলিম সম্প্ৰদায়ৰ মানুহেই হওক, যিকোনো মানুহেই হওক, বংশবৃদ্ধি হৈ গৈ আছে, গতিকে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আচলতে এটা কথা, প্ৰথম কথা মই এটা ক'ব লাগিব, আদিলিঙি সত্ৰৰ এই পবিত্ৰ স্থানত উপস্থিত এটা কথা উপলব্ধি কৰিছোঁ, বৰ্তমান সময়ত উচ্ছেদক লৈ যি ধৰণৰ ৰাজনীতি চলিছে, একাংশ বিৰোধীত থকা ৰাজনীতিবিদসকলে বা একাংশ ৰাজনৈতিক দল সংগঠন বা অবৈধ বা বাংলাদেশী ৰক্ষণাবেক্ষণৰ যিবোৰ দল সংগঠন আছে, তেখেতসকলে ক'ব বিচাৰে যে এখন ভাৰতীয় নাগৰিক, তেখেতসকলক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব। মই তেখেতসকলক প্ৰত্যাহ্বান জনাওঁ, আজি এই স্থানত যদি উপস্থিত হৈ এই সত্ৰাধিকাৰ প্ৰভুসকলৰ যদি মনৰ কথাবোৰ হৃদয়ংগম কৰে নহয়, তেখেতসকলে মৰ্মে উপলব্ধি কৰিব কি ধৰণে জীয়া ছবি এখন লৈ তেখেতলোক জীয়াই আছে। আজি ইয়াত 85 চনত যেতিয়া ইয়াত কমলাবৰীয়া সত্ৰৰ সৰু ভকতক হত্যা কৰা হ'ল, তেতিয়া তেখেতসকল ক'ত গৈছিলে? আজি ইয়াত দেৱানন্দ মহন্ত ডাঙৰীয়া হত্যা কৰা, তেতিয়া তেখেতলোক ক'ত আছিলে? আজি এনেকুৱা ধৰণৰ মানুহক হত্যা কৰা যে ভয় ভাবুকিৰে খিলঞ্জীয়া মানুহক ইয়াৰ পৰা পলাই পতং দিবলগীয়া কথা পৰিস্থিতি লৈ 4খনকৈ সত্ৰ ইয়াৰ পৰা আঁতৰি যাবলগীয়া হ'ল তেখেতসকলৰ ভয়ত। এই কথাবোৰ ক'ত গৈছিলে? আৰু এটা কথা আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে কেৱল উচ্ছেদ কৰি তেখেতক দায়ী সামৰিলে নহ'ব। সেই সময়ত এইসকলক কোনে ইয়াত আনি পেলাই সংস্থাপন কৰিছিলে, সেই সময়ত চৰকাৰী বিষয়ে কোন আছিলে, ফৰেষ্টৰ বিষয়ে কোন আছিলে, জিলা উপায়ুক্ত কোন আছিলে, চাৰ্কল অফিচাৰ কোন, সকলোকে তদন্ত আঁতৰাই আনিব লাগে। মোৰ লগত আৰু আছে সত্ৰৰ পৰিয়ালৰ লোক, মই কথা পাতিবলৈ যত্ন কৰিম। আমি ইতিমধ্যে কথাখিনি আলোচনা কৰিয়ে আছোঁ। এই যে আমি যি স্থানত আছোঁ, ধৰক যিখিনি মানুহ আমি আঁতৰত দেখি আছোঁ, সেই স্থানতো হয়তো সত্ৰই থাকিব, সত্ৰৰ মাটি সেইখিনি, তাৰ পৰিৱৰ্তে এই মানুহখিনি কেতিয়াৰ পৰা দেখিছে আপোনালোকে অহা, ক'ৰ মানুহখিনি কি জানে? এই সত্ৰখন আহিলে 1965 চনত মাজুলীৰ পৰা আহিলে। নহয়, এই মানুহখিনি কথা সুধিছোঁ, ক'ৰ পৰা আহিলে? এই মানুহখিনি আমি সৰুৰ পৰা দেখিছোঁ, অলপ দূৰত দেখিছিলোঁ, এতিয়া অলপ আমাৰ ওচৰলৈ আহিছে। কেনেকৈ আহিছে কিবা নাজানো, কিন্তু আমাৰ পিছফালে কমলাবাৰী মাটি আছিলে, এই মাটিখিনি বিভিন্ন কাৰণত অলপ এনক্ৰচমেণ্ট হৈছে। এতিয়া আমাৰ কি হয় সমস্যা, আমি ইয়াত 4-5খন সত্ৰ আপোনালোকে জানে, তাৰে আমি এখন সত্ৰ আলিঙি সত্ৰ আছোঁ। আৰু আমি বিভিন্ন ঘাট, মোৰে পিতৃ মই হেৰুৱাইছোঁ, বিভিন্ন ঘাট প্ৰতিঘাটত আমি সত্ৰখন ইয়াত আছোঁ। কিন্তু অসম চৰকাৰে আমাক আজিৰ প্ৰতি আমাৰ মাটিখিনি কোনো এটা পতা ব্যৱস্থা নকৰিলে। মই পৰিচালনা সমিতিৰ সম্পাদক হিচাপে আছোঁ, মই বহুত লাগি আছোঁ। আমাৰ 460 বিঘা মাটিৰ কাৰণে আমি অসম চৰকাৰৰ লগত বিভিন্ন বিভাগৰ লগত যোগাযোগ কৰি মাটি পট্টা আৰু সীমাটোৱে আমি চমজাই ল'ব নোৱাৰিলোঁ। সীমাও এতিয়ালৈকে আমাৰ নিজৰ, আমি বাকীটো বাদ দিছোঁ, আমি 4খন সত্ৰ বাদ দিছোঁ, আমাৰ সেইটো প্ৰয়োজন নাই, কাৰণ 4খন সত্ৰৰ তেওঁলোকৰ বিষয় আছে বা আপোনালোকে আছে, কিন্তু আমি সেইটো বিষয়ত প্ৰয়োজন নাই। মানে এতিয়াও আপোনালোক ইয়াত আছে যদিও নিৰাপদ এতিয়াও নহয়। আৰু কথা বহুত আছে, কিন্তু সময় আমাৰ তাকৰ, আপোনাৰ কথা আমি পিছত আকৌ শুনিম। কিন্তু কথা হ'ল, যিখন সত্ৰ এতিয়া আদিলিঙি সত্ৰ আছিলেগৈ, সেইখনো তেওঁলোকে বিভিন্ন ঘাট প্ৰতিঘাট অতিক্ৰম কৰি প্ৰত্যাহ্বানক নেওচি তেওঁলোকে এতিয়া ইয়াত স্থিতি লৈছে সঁচা, কিন্তু এই আদিলিঙি সত্ৰও নিৰাপদ নহয়। বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যক সমৰ্থন আছুৰ। বেদখল উচ্ছেদ হ'ব লাগিব বুলি মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ। সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি বা আন চৰকাৰী ভূমিত যি অবাধ বেদখল হৈ আছে, সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে আছুৰ সভাপতিজনে। আমি চৰকাৰক বাৰম্বাৰ কৈ আছোঁ যে অসমত য'তেই সংৰক্ষিত বনাঞ্চল, চৰকাৰী মাটি, সত্ৰৰ মাটিত অবৈধ সন্দেহযুক্ত বাংলাদেশীয়ে বেদখল কৰিছে, সন্দেহযুক্ত বাংলাদেশীসমূহক তাৰ পৰা উঠাব লাগে, উচ্ছেদ কৰিবই লাগিব। আৰু অসম চুক্তিৰ 10 নং দফাই স্পষ্টভাৱে প্ৰতিশ্ৰুতি দিছে যে অসমৰ চৰকাৰী ভূমিত অবৈধ বেদখল ৰোধ হ'ব লাগিব আৰু বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগিব। গতিকে বেদখল উচ্ছেদৰ প্ৰক্ৰিয়াটো চলি থাকিব লাগিব। আমাৰ স্পষ্ট দাবী, যিসকল বৈধ ভাৰতীয় নাগৰিক ভূমিহীন, তেওঁলোকে চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন পাবই, সেইটো এটা নিয়ম। কিন্তু ভূমিহীন হ'ল বুলি য'তেই মন যায়, যিমান পৰিমাণৰ মন যায় মাটি দখল কৰি বহি থাকিব, সেইটোতো কোনো নিয়ম হ'ব নোৱাৰে, সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে।
শিৱসাগৰ চহৰত চৰকাৰে সংৰক্ষিত বুলি ঘোষণা কৰা মৰিবিলত বেদখলৰ ভয়ংকৰ ছবি নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ শিৱসাগৰৰ বিভিন্ন দল সংগঠনে শীঘ্ৰেই বিলখনত উচ্ছেদ চলাবলৈ দাবী জনাইছে অন্যহাতে এই চৰকাৰী ভূমিখিনি দালাল চক্ৰই লাখ লাখ টকাত কেনেকৈ বিক্ৰী কৰিবলৈ সক্ষম হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আহোম সেনা আৰু অসমীয়া যুৱ মঞ্চই এই ক্ষেত্ৰত খোদ প্ৰশাসনৰ তথা ৰাজচক্ৰ কাৰ্যালয়ৰ লোক জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে আনকি সুখদেৱ সিং সুৰজিত সিং যোগেন্দ্ৰ সিং আদি বহিৰাগত লোকেও চৰকাৰী সংৰক্ষিত মৰিবিল বেদখল কৰিবলৈ কেনেকৈ সক্ষম হ'ল তাৰ উচিত তদন্তৰ দাবী তুলিছে মই দেখুৱাইছো এই শিৱসাগৰ চহৰৰ মাজমজিয়াত এইখন হৈছে মৰিবিল আছিলে বুলি এই কাৰণে কৈছো যে এই মৰিবিল বৰ্তমান প্ৰায় বেদখল হ'ল ইয়াৰ অধিকাংশ ভূমিয়ে বেদখল কৰি ইয়াত এছামে ঘৰ নিৰ্মাণ কৰিলে বাৰী নিৰ্মাণ কৰিলে এই খুদ চৰকাৰী পক্ষই দিয়া তথা শিৱসাগৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা এই তথ্য আমাক দিছে যে ইয়াত সংৰক্ষিত চৰকাৰীৰ 4625 নং দাগত ইয়াত এই মুহূৰ্তলৈকে 90টাৰো অধিক পৰিয়ালে আচলতে বেদখল কৰিলে যাৰ বাবে এই মৰিবিল বৰ্তমান সম্পূৰ্ণ প্ৰায় ধ্বংসৰ গৰাহলৈ গুচি গ'ল আৰু এই মৰিবিল প্ৰায় নিচিন্ন হোৱাৰ ফলত শিৱসাগৰত কৃত্ৰিম বানৰ সমস্যাও যথেষ্ট বৃদ্ধি পালে মোৰ কাষত বৰ্তমান অসমীয়া যুৱ মঞ্চ আৰু আহোম সেনাৰ অঞ্জন আছে কি কবা আচলতে চোৱা বিষয়টো অতিকে স্পৰ্শকাতৰ বিষয়টো ইতিহাসৰ লগত জড়িত থকা বিষয় আজি আমি দেখিছো আচলতে RTA যোগেদি তথ্য জনাৰ অধিকাৰ আইনত আচলতে এইটো সম্পূৰ্ণৰূপে বেলেগ এখন ছবি প্ৰতিষ্ঠিত হৈছে আচলতে যমুনাখন যদি 100 ভাগৰ 80 ভাগে কিন্তু আমি বৰ্তমান সময়ত দেখিছো গ্ৰাস কৰি পেলাইছে আজি ঐতিহাসিক বোলা যিখন বিল সেই বিলখন আজি শেষ হ'বলৈ গৈ আছে আমাৰ এইখিনিত প্ৰশ্ন আছে আমি জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছো এইখন যিখন বিল ঐতিহাসিক বিলে বিলখন সংৰক্ষণ কৰক এই যিসকল বেদখলকাৰী আছে তাতে লগতে এই যি অবৈধ বহিৰাগতে যি বণিকা ইয়াত সংস্থাপন লাভ কৰিছে বেদখল কৰিব পাৰিছে সেনে ক'ত সাহস পালে তাৰ ছত্ৰছাত সাহস পালে এইখিনি আচলতে উচ্ছেদ হ'ব লাগে আৰু এই মৰিবিলখন সম্পূৰ্ণৰূপে চাফ চিকুণ কৰি সংৰক্ষণ কৰিব লাগে কিয়নো এই মৰিবিলখনৰ লগত শিৱসাগৰ কৃত্ৰিম বানপানীৰ কথা জড়িত হৈ আছে কিন্তু এই মৰিবিলখনৰ লগত ইতিহাসৰ কথা জড়িত আছে এই মৰিবিলখন সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত আমি আহোমে দাবী জনাইছো কি ক'ব শিৱসাগৰ নগৰখনৰ এজাক বৰষুণতে বানপানী সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে অবৈধ যমুনা আৰু অবৈধ মৰিবিল বেদখল আচলতে আমি বাৰে বাৰে দাবী উত্থাপন কৰিছো যে যমুনা মৰিবিল এইবিলাক বেদখল হ'ব লাগে যদি কোনোবাই বেদখল কৰিছে উচ্ছেদ হ'ব লাগে তাৰ সমান্তৰালভাৱে আমি দেখাইছো যে মৰিবিলখন বা যমুনাখন সংৰক্ষণ নকৰাৰ ভাৱত এতিয়া যথেষ্ট জাবৰ আৰু পিটনিয়ে ভৰি পৰিছে যাৰ বাবে পানী ইয়াৰ ধৰা ওলাই যোৱাৰ কোনো সুপৰিকল্পিত এক ব্যৱস্থা নাই জাবৰৰ দম হৈ গৈছে পিটনিৰ মাজত পানীসমূহ আবদ্ধ হৈ পানীসমূহ যেনেধৰণে ওলাই যোৱাত পৰিৱেশ সৃষ্টি হ'বলৈ সেই ওলাই যোৱাৰ কোনো বিকল্প এক ৰাস্তা নাই সেয়েহে আমি দাবী জনাইছো যে চৰকাৰক ইয়াত যদি কোনোবাই বেদখল কৰিছে সেইসমূহ উচ্ছেদ কৰি পিটনিখন বিলখন সংৰক্ষণ কৰি যাতে পিটনিসমূহ কাটি চাফা কৰি পানী যাতে হুৰাহুৰে ওলাই যায় যাৰ তেতিয়া হয়তো শিৱসাগৰ টাউনত এজাক বৰষুণৰ হয়তো কৃত্ৰিম বানপানী হোৱাৰ পৰা শিৱসাগৰ নগৰখন ৰক্ষা পৰিব গতিকে চৰকাৰক ইয়াৰ প্ৰতি সজাগ আৰু সচেতন হ'বলৈ অনুৰোধ জনালো হয় এইখন মই পুনৰ দেখুৱাইছো এই মৰিবিলখনৰ আচলতে পুতি পেলোৱা হ'ল প্ৰায় অধিকাংশ ইয়াৰ মৰিবিলৰ অধিকাংশই পুতি পেলোৱা হ'ল যাৰ বাবে ইয়াত বৰ্তমান শিৱসাগৰ চহৰত হঠাৎ আচলতে এজাক বৰষুণ দিলে আচলতে কৃত্ৰিম বান হোৱাৰ অন্যতম কাৰণ হ'ল এই মৰিবিলখন প্ৰায় পুতি পেলালে আৰু এই যি মৰিবিল আচলতে বেদখল কৰিলে যিসকলে ইয়াৰ মাটি এছাম দালালৰ যোগেদি ক্ৰয় কৰিলে এই ঘটনাৰ সৈতে কোন জড়িত আছে সেই সময়ত কোন ৰাজচক্ৰ বিষয়া জড়িত আছে কোন দালাল চক্ৰ জড়িত আছে যিয়ে চৰকাৰী এই ভূমি বিক্ৰী কৰিলে আচলতে সেই তাৰ এটা উচিত তদন্তৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে অনাগত সময়ত লক্ষণীয় হ'ব এই মৰিবিল উদ্ধাৰ কৰিবলৈ প্ৰশাসনে কি পদক্ষেপ ল'ব শ্ৰীভূমিৰ ব্ৰজেন্দ্ৰ ৰোডত চলিল পৌৰসভাৰ ব্যাপক উচ্ছেদ অভিযান ব্ৰজেন্দ্ৰ ৰোডত প্ৰশাসন আৰু বিশাল আৰক্ষী বাহিনীৰ সহযোগত পৌৰসভাই চলালে উচ্ছেদ পথৰ কাষৰ ভূমি তথা নলা দখল কৰি একাংশই অবৈধভাৱে চলাইছিল নিৰ্মাণ একাংশই পথ দখল কৰি ঘৰৰ সীমা বৃদ্ধি কৰাৰ বিৰুদ্ধে কঠোৰ পৌৰসভাই চলালে উচ্ছেদ বেদখলৰ বাবে পথৰ পৰিসৰ কমি যোৱাৰ লগতে বৰষুণ দিলে সৃষ্টি হয় কৃত্ৰিম বান অঞ্চলটোত বেদখলকাৰীয়ে নলা বন্ধ কৰি নিৰ্মাণ কৰিছিল কেইবাটাও ঘৰ আনকি গঢ়ি তুলিছিল ব্যৱসায়িক প্ৰতিষ্ঠানক যাৰ ফলত এজাক বৰষুণ দিলে সমগ্ৰ এলেকাটো পানীৰ তলত বুৰ যায় বেদখলকাৰীৰ বাবে যাতায়াতৰ ক্ষেত্ৰতো সাধাৰণ জনতাই অসুবিধাৰ সন্মুখীন হৈ আহিছিল
আমাৰ অৰ্ডাৰ আছিল এভিকশ্যনৰ কাৰণে। এভিকশ্যন মানে যোন ইলিগেল ষ্ট্ৰাকচাৰ আছে ড্ৰেইনৰ ওপৰত সেইটো ভঙাৰ কাৰণে। ফ্লাড হোৱাৰ এটা মেইন কাৰণ হৈছে যে ড্ৰেইনটো এনক্ল'জ কৰি ৰাখিছে, আমাৰ ক্লিনিং কৰিব পৰা নাই সেইকাৰণে, আৰু অবষ্ট্ৰাক্ট হৈ গৈছে, মানে জলটো যোনটো থাকে এইটো ড্ৰেইনেৰে ফ্ল' কৰিব পৰা নাই। গতিকে সেইকাৰণে আমি অন পাব্লিক ডিমাণ্ড আমি আজি ডিমলিছ কৰিব আহিছোঁ। কি আছে আমি সেই গোটেই ঘৰকেইটাৰ ওপৰত ব্যৱস্থা ল'ম কিবা। তাৰ ওপৰত যি ইলিগেল দোকান আছিলে সেইসমূহ আমি এভিকশ্যন কৰিছিলোঁ। আজি মেইনলি ড্ৰেইনৰ ওপৰত, সেইটো যিহেতু এটা ডমেষ্টিক এৰিয়া হয়, ড্ৰেইনৰ ওপৰত যি ইলিগেল ষ্ট্ৰাকচাৰবোৰ আছে সেইখিনি আজি ডিমলিছ কৰাৰ কাৰণে। দুপৰৰ সংবাদত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। সিক্ৰেটনো কি? আদা, নহৰু, পিঁয়াজ, ছানৰাইজ চয়া কাৰী মছলা আৰু চয়া চাংচ, স্পেচিয়েল মছলা মিক্স যি কেৱল বনোৱা হৈছে চয়াবিনৰ বাবে। কোনটো কোনোবা এটা দেখুৱাচোন, মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। ৰাজ্যৰ পথাৰত জলসংকট, কাগজে কলমে চলিছে জলসিঞ্চন। ৰ'দে পুৰি ৰঙা কৰিছে কঠীয়া, ভয়ংকৰ খৰাঙত কৃষকৰ বিপৰ্যয়। শাওনৰ 7টা দিন উকলি গ'ল, এতিয়াও ঠায়ে ঠায়ে পথাৰত এটুপি পানী নাই। শাওনমহীয়া পথাৰত মূৰে কপালে হাত দিছে গয়াই। খৰাং সদৃশ পৰিস্থিতিত ৰাইজক সকাহ দিবলৈ ৰাজ্যত এটা জলসিঞ্চন বুলি বিভাগো আছিল, কিন্তু ৰাইজৰ এই বিপাঙৰ সময়ত জলসিঞ্চনৰ নলাৰে নিগৰা নাই এটুপি পানী। আনহে নালাগে বিভাগীয় মন্ত্ৰী অশোক সিংহলৰ গৃহ জিলা বৰছলাৰ বিস্তীৰ্ণ অঞ্চলত পানীৰ অভাৱত হামৰাও কাঢ়িছে গয়াই। ধান খেতিৰ প্ৰচুৰ সম্ভাৱনাৰ শাওন মাহত মাটি শুকাই যোৱাৰ লগতে মেলিছে ফাট। বৰছলা বিধানসভা সমষ্টিৰ প্ৰতিটো প্ৰান্ততে খেতি পথাৰত এতিয়া নাই এটুপিও পানী। ভুই ৰুই শুকাই যোৱা কঠীয়া দেখি অসহায় কৃষকে বিচাৰিছে সহায় চৰকাৰৰ। একেবাৰে শুকান, মানে কোনো আৰু আশাই নাই। আমাৰ হয়তো কোনোবাই 2 বিঘা 3 বিঘা লগাইছে, সেইটোও কিবা ভৰসা নাই। চৰকাৰখনে প্ৰায় ঢাক ঢোল বজাই থাকে যে জলসিঞ্চন বিভাগে প্ৰায় গাঁওসমূহত তেওঁলোকৰ মানে পানীৰ ব্যৱস্থা কৰিছে বুলি, কিন্তু মেজেঞ্জুলি গাঁৱত তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই। ৰাজ্যৰ পথাৰত জলসংকট, কাগজে কলমে চলিছে জলসিঞ্চন। ৰ'দে পুৰি ৰঙা কৰিছে কঠীয়া, ভয়ংকৰ খৰাঙত কৃষকৰ বিপৰ্যয়। শাওনৰ 7টা দিন উকলি গ'ল, এতিয়াও ঠায়ে ঠায়ে পথাৰত এটুপি পানী নাই। শাওনমহীয়া পথাৰত মূৰে কপালে হাত দিছে গয়াই। খৰাং সদৃশ পৰিস্থিতিত ৰাইজক সকাহ দিবলৈ ৰাজ্যত এটা জলসিঞ্চন বুলি বিভাগো আছিল, কিন্তু ৰাইজৰ এই বিপাঙৰ সময়ত জলসিঞ্চনৰ নলাৰে নিগৰা নাই এটুপি পানী। আনহে নালাগে বিভাগীয় মন্ত্ৰী অশোক সিংহলৰ গৃহ জিলা বৰছলাৰ বিস্তীৰ্ণ অঞ্চলত পানীৰ অভাৱত হামৰাও কাঢ়িছে গয়াই। ধান খেতিৰ প্ৰচুৰ সম্ভাৱনাৰ শাওন মাহত মাটি শুকাই যোৱাৰ লগতে মেলিছে ফাট। অখিল গগৈয়ে সন্দেহযুক্ত নাগৰিকে অসমখন লোৱাটো বিচাৰে। সন্দেহযুক্ত নাগৰিকে নামনি অসম লোৱাৰ পিছতো দেহা হাত পৰা নাই অখিল গগৈৰ, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কামটো হ'বলৈ নিদিয়ে। অখিল গগৈক কটাক্ষ কৰি এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। অসমৰ প্ৰত্যেকজন অসমীয়াই যিকোনো স্থানৰ পৰা সন্দেহযুক্ত নাগৰিকক খেদিবলৈ সাজু হৈছে, কিন্তু অখিল গগৈৰ মনত এইটোক লৈ দুখ লাগিছে বুলি কটাক্ষ। অখিল গগৈ ডাঙৰীয়াই সন্দেহযুক্ত মানুহে অসমখন লৈ লোৱাটো বিচাৰে।
অকল লয়াৰ আছামখন লোৱাত তেওঁৰ গাটো খাট পৰা নাই লয়াৰ আছামখন ল'লে মধ্য অসমখন ল'লে সন্দেহযুক্ত মানুহে তাৰ মতেতো আপাৰ আছামখন লৈ ল'ব লাগে আমি সেইটো হ'বলৈ নিদিওঁ অখিল গগৈ ডাঙৰীয়াৰ মতে গোটেই অসমত সন্দেহযুক্ত মানুহে অসমখন লৈ ল'ব লাগে অসমৰ মাটি বাৰী অসমীয়া মানুহৰ পৰা কাঢ়ি ল'ব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো হ'বলৈ নিদিয়ে আমি সেই কামটো হ'বলৈ নিদিওঁ সন্দেহযুক্ত মানুহক অসমৰ যিকোনো স্থানৰ পৰা খেদিবলৈ অসমীয়া জাগ্ৰত হৈছে আনকি তেওঁৰ সমষ্টিটো অসমীয়া মানুহে সন্দেহযুক্ত মানুহক খেদিবলৈকে উঠি পৰি লাগিছে বশিষ্ঠ আৰক্ষীৰ জালত 2 গভাইত চোৰ ছফিয়াল আলী আৰু ৰূপচান আলী গ্ৰেপ্তাৰ কৰা হৈছে কেৰাইকুছিৰ পৰা গ্ৰেপ্তাৰ 2 গভাইত চোৰ 2 চোৰৰ পৰা বহু চুৰি সামগ্ৰী উদ্ধাৰ চুৰি পানী তোলা মটৰ চুৰি হৈছে ৱেল্ডিং মেচিন উদ্ধাৰ কৰা হৈছে চুৰি কাঁহ পিতলৰ বাচন সোণৰূপৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে চিচি কেমেৰাত বন্দী হৈছিল চুৰি কাৰ্য বশিষ্ঠ আৰু হাতীগাঁও অঞ্চলত চুৰি কৰিছিল 2 গভাইত চোৰে ধৃত 2 চোৰৰ ঘৰ বিলাসীপাৰাত মাটি আৰক্ষীৰ জালত 3 সুপাৰী চোৰ জব্দ 3 লাখ টকা মূল্যৰ চুৰি সুপাৰী কিছুদিন পূৰ্বে মাটিয়া থানাৰ অন্তৰ্গত ভেৰভেৰী অঞ্চলৰ এটা গুদামৰ পৰা প্ৰায় 7 লাখ টকা মূল্যৰ সুপাৰী তলা ভাঙি চুৰি কৰিছিল সুপাৰী ব্যৱসায়ী সৈয়দ জামালে মাটিয়া থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত 3টা চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে লগতে চুৰি হোৱা সুপাৰীখিনি উদ্ধাৰ কৰা হয় সুত্তাৰপাৰাৰ আমিনুল ইছলাম কৃষ্ণাইৰ সৰ্দাৰপাৰাৰ শাহৰুখ খান আৰু কৃষ্ণাইৰ বল্লাৰ আলী আকবৰে চুৰি কৰিছিল সুপাৰীখিনি চুৰি হোৱা 21 বস্তা সুপাৰীৰ ভিতৰত 10 বস্তা চুৰি সুপাৰী উদ্ধাৰ কৰিছে বাকি থকা 11 বস্তা সুপাৰী উদ্ধাৰ কৰিবৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান জব্দ কৰা সুপাৰীখিনিৰ মূল্য প্ৰায় 3 লাখ টকা প্রায় 7 লাখ টাকার মান আমার মাল হেরাইছে আর কি গুদামর তালা ভাঙি আর কি মালবিলাক গোটেইবিলাক লৈছে আর কি প্রায় 7 লাখ টাকা 7 লাখ টাকা সুপারি চুর হয়েছিল সেই চোরগিলাক যে বা ধরছে সেইগুলা পিছত তথ্যগুলা আমি পালো তথ্যগুলা পাই তার পিছত চুরিগুলার নাম করলো আমি বর্তমান 10 ব্যাগ মান সুপারি জানবো উদ্ধার হয়েছে আর কি মোটামুটি 21 ব্যাগ মাল হারাইছে আমার 10 ব্যাগ উঠাই দিছে আর কি পাইছো আমি আর বাকি যেন ভাই 11 ব্যাগ আছে আর কি ডাঙার ব্যাগ গিলাই আছে আর কি 100 কেজির বস্তা আছে লিগলা নগাঁৱৰ সামগুৰিত অমানৱীয় ঘটনা নিজ ভতিজীক কলং নৈত দলিয়াই হত্যা খুৰাকৰ মৃত 7 বছৰীয়া শিশুটিৰ নাম গৌৰী প্ৰিয়া দাস গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল শিশুটি 25 জুলাইত শিশুটি ঘৰলৈ নিবলৈ আহিছিল পিতৃ 2 খুৰাক আৰু ককাক গৌৰীক দেখা পাই কোলাত তুলি কলঙৰ পাৰলৈ গৈছিল খুৰাক হঠাৎ ৰহস্যজনকভাৱে কলঙলৈ দলিয়াই দিয়ে কণমানি ভতিজীক স্থানীয় লোকে দেখা পাই লগে লগে কলঙৰ পৰা উদ্ধাৰ কৰে গৌৰী লগে লগে কণমানিটিক NMCHত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ঘটনাৰ পাছতে পলায়ন কৰে হত্যাকাৰী খুৰাক বিকাশ দাস ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বিকাশ দাসক সামগুৰিৰ বৰভেটিত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা ঘাতক খুৰাক বিকাশ দাস স্বাস্থ্য বিভাগত কৰ্মৰত শিশুটিৰ ঘৰ কঠিয়াতুলিৰ বৰহুলা গাঁৱত ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত অব্যাহত আছে তীব্ৰ চাঞ্চল্য মিজোৰামত টেংকাৰ চালকৰ প্ৰতিবাদ অব্যাহত আজি সপ্তম দিনত ভৰি দিলে অইল টেংকাৰ চালক সন্থাৰ প্ৰতিবাদৰ ফলত মিজোৰামত ইন্ধনৰ ভয়াবহ নাটনি কেৱল জৰুৰীকালীন সেৱাৰ বাহনসমূহক ইন্ধন দিয়াৰ নিৰ্দেশ ইন্ধনৰ অভাৱত বন্ধ হৈ পৰিছে বহু ডিপো অনাগত দিনত মিজোৰামত ইন্ধনৰ তীব্ৰ সংকটৰ সম্ভাৱনা 306 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ প্ৰতিবাদ চালক সন্থাৰ চাইৰাঙৰ পৰা কাউনপুইলৈ যোৱা পথৰ বিধ্বস্ত ৰূপ পথৰ দাঁতিত ৰখাই থোৱা গৈ হৈছে অইল টেংকাৰসমূহ বিধ্বস্ত পথেৰে টেংকাৰ চলাচল কৰিবলৈ অস্বীকাৰ চালক সন্থাৰ শীঘ্ৰেই 306 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবী থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত চলি থকা যুদ্ধ অৱসানৰ দিশে আগবাঢ়িছে তিনিদিনীয়া ধাৰাসাৰ আক্ৰমণৰ পাছত কম্বোডিয়াই আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে থাইলেণ্ডলৈ ইতিমধ্যে থাইলেণ্ডৰ আক্ৰমণত বিস্তৰ ক্ষতি হৈছিল কম্বোডিয়াৰ বিপৰীতে থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ নিৰকুণ্ডেজ বালাংকুৰাই কয় যে আমি কম্বোডিয়াৰ পৰা কোনো ধৰণৰ আলোচনাৰ প্ৰস্তাৱ লাভ কৰা নাই শুকুৰবাৰে ৰাষ্ট্ৰসংঘত কম্বোডিয়াৰ ৰাষ্ট্ৰদূতে তাৎক্ষণিক যুদ্ধবিৰতি বিচাৰে বুলি মন্তব্য কৰিছিল সম্ভৱতঃ মালয়েছিয়াৰ মধ্যস্থতাত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিক লৈ আলোচনা কৰাটো বিচাৰিছে কম্বোডিয়াই ইফালে যুদ্ধ
যুদ্ধবিৰতি তৰ্ক বিতৰ্কৰ মাজতে দ্বিতীয় দিনাও থাইলেণ্ডে ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে কম্বোডিয়াৰ ওপৰত বৃহস্পতিবাৰে থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তত প্ৰচণ্ড আক্ৰমণ সংঘটিত হৈছিল দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত য'ত থাইলেণ্ডৰ আক্ৰমণত কম্বোডিয়াৰ 13 জন নাগৰিক আৰু সেনা বাহিনীৰ লোক নিহত হৈছিল কম্বোডিয়াৰ এক সূত্ৰই কোৱা অনুসৰি মালয়েছিয়াই দিয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি দিছিল যদিও কেইটামান ঘণ্টাৰ পাছতে স্থিতি সলনি কৰি কম্বোডিয়াৰ ওপৰত আক্ৰমণ চলায় ৰাষ্ট্ৰসংঘত শুকুৰবাৰে নিৰাপত্তা পৰিষদৰ এক ৰুদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰিছিল থাইলেণ্ড আৰু কম্বোডিয়াৰ প্ৰতিনিধিয়ে বৈঠকতে কম্বোডিয়াই তাৎক্ষণিক যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল নিশ্চৰ্তভাৱে শান্তিপূৰ্ণ সমাধানৰ বাবেই কম্বোডিয়াই যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়া বুলি উল্লেখ কৰে বৈঠকত ৰাষ্ট্ৰসংঘত কম্বোডিয়াই থাইলেণ্ডক আক্ৰমণ কৰা বুলি উত্থাপিত অভিযোগৰ উত্তৰত কম্বোডিয়াই কয় যে বায়ু সেনা নথকা সৰু দেশ এখনে কেনেকৈ ইয়াৰ 3 গুণ ডাঙৰ থাইলেণ্ডৰ বৃহৎ সেনা বাহিনীক আক্ৰমণ কৰিব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে দুয়োখন দেশকে সংযম ৰক্ষা কৰি কূটনৈতিক মাধ্যমেৰে সমাধানৰ পথ বিচাৰি ল'বলৈ আহ্বান জনাইছে মাজত মালয়েছিয়াই মধ্যস্থতা কৰি আলোচনাৰ প্ৰস্তাৱ দাঙি ধৰে বৰ্তমান মালয়েছিয়া এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ অৰ্থাৎ আসিয়ানৰ আঞ্চলিক ব্লকৰ অধ্যক্ষ হিচাপে আছে য'ত থাইলেণ্ড আৰু কম্বোডিয়া সদস্য হিচাপে আছে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে শুকুৰবাৰে থাইলেণ্ড আৰু কম্বোডিয়াৰ যুদ্ধবিৰতিৰ বাবে সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ সন্মত হৈছে যদিও কিছু সময় বিচাৰিছে দুয়োখন দেশে থাইলেণ্ডৰ সীমান্ত অঞ্চলৰ পৰা 1,38,000তকৈ অধিক লোকক খালী কৰা হৈছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে লগতে কম্বোডিয়াৰ আক্ৰমণত থাইলেণ্ডৰ 15 জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ইয়াৰে নিহতৰ ভিতৰত 14 জন সাধাৰণ নাগৰিক আৰু এজন সেনা জোৱান আক্ৰমণত 46 জন লোক আহত হৈছে বিলাসীপাৰাত পুনৰ সক্ৰিয় হৈ উঠিছে চোৰাং গৰু সৰবৰাহকাৰী হাকামাৰ পৰা নয়াহাট আৰক্ষীয়ে খেদি খেদি গৰু সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিছে চোৰাং গৰু ভৰ্তি বিলাসী বাহন চাৰিচকীয়া বাহনত সৰবৰাহ কৰিছিল 3টা চোৰাং গৰু আৰক্ষীয়ে জব্দ কৰিছে AS18D6288 নম্বৰৰ ইণ্ডিগো CS বাহনখন ৰহিম আলী নামৰ গৰু সৰবৰাহকাৰীটোক কৰায়ত্ব কৰে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে 2 গৌ মাফিয়া ধৃত ৰহিম আলীৰ ঘৰ গোৱালপাৰাৰ ভালুকডুবি ইপিনে পলাতক কুখ্যাত গো মাফিয়া মহিদুল ইছলামক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান দীৰ্ঘদিন ধৰি বিলাসীপাৰা চাপৰ বিভিন্ন প্ৰান্তত মহিদুল ইছলামৰ নেতৃত্বত চলিছিল চোৰাং গৰুৰ ৰমৰমীয়া বেহা কি নাম বাড়ি গোৱালপাৰা এই গৰুবিলাক ক'ৰ পৰা আনিলে এইফালে মই চিনি নাপাওঁ মানে মোক বেপাৰীটো লৈ গৈছে বেপাৰীটো চিনি পায় আপুনি কি কৰে মই ড্ৰাইভাৰী কৰোঁ ড্ৰাইভাৰ তো ড্ৰাইভাৰ যদি আমাৰ পুলিচৰ গাড়ীৰ আগে আগে ইমান দৌৰি থাকে কিয় ৰখা নাই নেকি পুলিচে সিঙ্গেল দিয়াত কিয় নৰখালে আপুনি দেখা নাই হা দেখা নাই তেতিয়াহ'লে আপুনি ধান খেতিৰ মাজত কেনেকৈ গাড়ী সোমাই দিলে সিহঁতে মাৰিব খুজিছিল সেইটো কোনে মাৰিব খুজিছিলে আৰু দুজন আছিলে সিহঁতে চাওক এয়া অৱস্থা হয় গাড়ী যিটো গাড়ী আপোনালোকে দেখা পাইছে সেই গাড়ীখন আগে আগে পাছত পুলিচৰ গাড়ী ইমান স্পীডত আমাৰ 8 নম্বৰ ৱাৰ্ডৰ বটেতলৰ মাজেদি আহিছে মানে কল্পনাৰ অতীত কোনোবাই যদি সন্মুখত থাকিলে হয় কাক কিমান মানুহ মৰিল হয় ঠিক নাই তো হেতুকে ময়ো গাড়ীৰ পিছে পিছে আহিছো আৰু মানুহক চিঞৰি চিঞৰি কৈছো আপোনালোকে সাইড দিয়ক পুলিচে খেদি ইয়ালৈকে আহিছে য'ত নেকি এইটো হাকামা নিচিনাত হাই স্কুলৰ ওচৰত গাড়ীখন সোমাই দিছে বোকাত সোমাই গৈছে তাৰ পিছৰ পৰা দুজন পলাইছে তিনিজনে পলাইছে পুলিচে এজনক কৰায়ত্ব কৰিছে আৰু দুটা কৰায়ত্ব কৰিব পৰা নাই আৰু 3টা গৰু ভিতৰত আছিল এই পুলিচ অহাৰ পিছতহে আমি সেই গৰুকেইটাক ভৰি চৰি খুলি দি এতিয়া বান্ধি থৈছো ইয়াতে আমিনগাঁৱত 2 ফৈদৰ মাজত ভয়ংকৰ মাৰপিট নিশা আমিনগাঁৱৰ দয়াল নগৰত এজনক ভয়ংকৰ আক্ৰমণ কৰিলে এদল লোকে দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৰাকেশ সৰকাৰ নামৰ লোকজন মূৰত আঘাতপ্ৰাপ্ত ৰাকেশ সৰকাৰক ভৰ্তি কৰোৱা হয় GNRC হাস্পতালত ভুক্তভোগী ৰাকেশৰ মাতৃৰ ভাষ্য অনুসৰি প্ৰথমে কাজিয়া হৈছিল দুটা অন্য পৰিয়ালৰ মাজত ৰাকেশৰ দোকানৰ সন্মুখত হোৱা কাজিয়াত দোকানৰ ক্ষতি হোৱাত সতৰ্ক কৰি দিছিল আক্ৰমণকাৰী দলটোক তাৰ পিছতে চৰ ঘুষা কাঠৰ বাটামেৰে আক্ৰমণ কৰে ৰাকেশ সৰকাৰক সঞ্জীৱ বৰ্মন ৰাজীৱ বৰ্মন পংকজ দাসে আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ উল্লেখযোগ্য যে ৰাকেশ সৰকাৰ হৈছে বিগত পঞ্চায়ত নিৰ্বাচনৰ সদস্য পদৰ পৰাজিত প্ৰাৰ্থী আনহাতে আক্ৰমণকাৰী পংকজ দাস ৰাকেশৰ প্ৰতিদ্বন্দ্বী তথা বিজয়ী প্ৰাৰ্থী আছিল ঘটনা সন্দৰ্ভত 2 দলে এতিয়া কাষ চাপিছে আমিনগাঁও আৰক্ষীৰ
ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।